দশম শ্ৰেণী ত্ৰিভুজ অনুশীলনী 6.5 3 নম্বৰৰ প্ৰশ্নটো আজি সমাধান কৰিম। প্ৰশ্নত দিয়া আছে চিত্ৰত ABD এটা সমকোণী ত্ৰিভুজ যাৰ A কোণটো সমকোণ আৰু AC লম্ব BD। এইটো হৈছে ABD এইটো এটা সমকোণী ত্ৰিভুজ য'ত নেকি A হৈছে 90 ডিগ্ৰী আৰু AC BDৰ ওপৰত লম্ব। তেন্তে আমি প্ৰমাণ কৰিব লাগে তিনিটা বস্তু ইয়াত প্ৰমাণ কৰিছে। প্ৰথম AB স্কুৱেৰ ইকুৱেল BC ইনটু BD, AC স্কুৱেৰ ইকুৱেল BC ইনটু DC আৰু AD স্কুৱেৰ ইকুৱেল BD ইনটু CD। তাৰ বাবে প্ৰথমে দিয়া আছে খিনি লিখি ল'ব লাগিব যে দিয়া আছে ABD এটা সমকোণী ত্ৰিভুজ যাৰ A কোণটো সমকোণ আৰু AC লম্ব BD। প্ৰমাণ কৰিব লাগে। প্ৰথমে 1 নম্বৰটো প্ৰমাণ কৰোঁ। AB স্কুৱেৰ ইকুৱেল BC ইনটু BD। তে যি প্ৰমাণ কৰিব দিছে তাত আমি চাব লাগিব যে তাৰ পৰা বাহু কি ওলায়। যেনেকৈ আমাৰ ইয়াত আছে নহয় AB স্কুৱেৰ মানে দুটা AB হৈ যাব ইয়াত, আৰু BC আৰু BD। AB দুটা, এটা BC আৰু এটা BD। তো ইয়াৰ পৰা যদি এটা AB আৰু এটা BC লওঁ, AB আৰু BC ল'লে বাকী এইটো ছাইড থাকিলে এইটো এটা ত্ৰিভুজ বনি যাব। আকৌ ইফালৰ পৰা আকৌ AB আৰু BD ল'লে, AB আৰু BD ল'লে তৃতীয় বাহুটো লৈ পেলাই ডাঙৰ ত্ৰিভুজ। তাৰমানে কথাটো হ'ল এনেকুৱা যে ইয়াত আমি এই সৰু ত্ৰিভুজটো, এই ABC সৰু ত্ৰিভুজটো আৰু এই সম্পূৰ্ণ ডাঙৰ ত্ৰিভুজটো, এই দুটা ত্ৰিভুজ যদি সদৃশ কৰিব পাৰোঁ তেন্তে কি হ'ব, ইহঁতৰ বাহুকেইটা যেতিয়া সমানুপাতিক লিখিম তেতিয়া বজ্ৰ পূৰণ কৰি ওলাই যাব। যেনেকৈ ইয়াত যেনেকৈ দুটা AB আছে, এনেকৈ মই লিখিব পাৰিম AB বাই BC ইকুৱেল BD বাই AB। এনেকৈ লিখিলে তেতিয়া AB বজ্ৰ পূৰণ হৈ AB স্কুৱেৰ আহি যাব আৰু BC ইনটু BD ইয়াত বহি যাব। তাৰ আগে আমি এই সৰু ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটো, এই দুটা ত্ৰিভুজক সদৃশ বুলি প্ৰমাণ কৰিব লাগিব। আৰু এই দুটা ত্ৰিভুজক সদৃশ প্ৰমাণ কৰিব হ'লে আমাৰ দুটা বস্তু লাগিব, যে ইহঁতৰ যিকোনো দুটা কোণ সমান বুলি দেখুৱাব লাগিব। তাৰে ভিতৰত এইটো ABD এটা সমকোণী ত্ৰিভুজ, মানে এইটো 90 ডিগ্ৰী, এইটো এটা সমকোণী ত্ৰিভুজ, এইটো 90 ডিগ্ৰী। দুটা কোণ 90 ওলালে। তৃতীয়তে কি হ'ব, এই B কোণটো সৰু ত্ৰিভুজৰ ক্ষেত্ৰতো আছে, ডাঙৰ ত্ৰিভুজৰ ক্ষেত্ৰতো আছে। B কোণটো হৈ যাব সাধাৰণ কোণ। তেতিয়া এই দুটা ত্ৰিভুজ সদৃশ হৈ যাব। তেন্তে আমি ইয়াত লিখি ল'ব লাগিব, মই ইয়াত ABD লিখিছোঁ, ইয়াত CAB লিখিছোঁ, ABC নাই লিখা। ইয়াৰ এটা বিশেষ কাৰণ আছে। মই প্ৰথমটো যেনে হ'লেও লিখিব পাৰোঁ, কিন্তু প্ৰথমটো লিখাৰ লগে লগে তাৰ লগত মিলাই দ্বিতীয়টো লিখিব লাগিব। কেনেকৈ মিলাব লাগিব, যেনেকৈ মই যেতিয়া ABD লিখিছোঁ নহয়, ABD প্ৰথম মই A ল'লোঁ। ক'ত ল'লোঁ? A ডাঙৰ ত্ৰিভুজটোৰ বাবে লৈছোঁ। ডাঙৰ ত্ৰিভুজৰ Aত সমকোণ আছে। তাৰপিছত B ল'লোঁ আৰু D ল'লোঁ। তো ডাঙৰ ত্ৰিভুজটো যদি মই প্ৰথম সমকোণৰ বিন্দুটো লৈছোঁ, তেন্তে সৰু ত্ৰিভুজটো লওঁতে মই সমকোণৰ বিন্দুটোৰ পৰা আৰম্ভ কৰিব লাগিব। সৰু ত্ৰিভুজটো সমকোণ ইয়াত আছে, কালি ইয়াত 90 ডিগ্ৰী। তো Cৰ পৰা আৰম্ভ কৰিম আৰু ক'ত যাম? এই B কোণটো দুটাৰ বাবে সমান। ইয়াৰ ক্ষেত্ৰতো B কোণ ইউজ হ'ব, ইয়াৰ ক্ষেত্ৰতো B কোণ ইউজ হ'ব। দ্বিতীয়তে মই ইয়াত B লৈছোঁ, মানে ইয়াতো B ল'ব লাগিব। তেতিয়াহ'লে এইটো CBA হৈ যাব। CBA, ABD আৰু CBA ত্ৰিভুজৰ এনেকৈ মিলাই ল'লে তেতিয়া বস্তুখিনি শুদ্ধকৈ ওলাব। এতিয়া কি সমান আছে সেইটো লিখি দিব লাগে। এংগেল BAD ইকুৱেল এংগেল BCA। কি কাৰণে? উভয় 90 ডিগ্ৰী, এই দুটা 90 ডিগ্ৰী কোণ হয়, 90 ডিগ্ৰী সমান। দ্বিতীয়তে আহি যাব এংগেল B ইকুৱেল এংগেল B, সাধাৰণ কোণ। তো ইয়াত দুটা কোণ আমি যেতিয়া সমান পাই গ'লোঁ, এতিয়া আমি ক'ব পাৰিম যে এতেকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ CBA। এতিয়া আমাক যি লাগিছিলে AB স্কুৱেৰ ইকুৱেল BC ইনটু BD। তো ইয়াৰ পৰাও যদি মই AB লওঁ, AB বাই ইয়াৰ পৰা BC আহি যাব। প্ৰথম দুটা AB বাই BC ইকুৱেল, ইয়াত এতিয়া মই ল'ব লাগিব কি লাগে, ইয়াত BD আছে। তেন্তে ইয়াৰ BD ল'লে ইয়াত আকৌ AB আহি যাব, কেলৈ ইয়াৰ শেষৰ দুটা BD বাই AB। এতিয়া যদি মই বজ্ৰ পূৰণ কৰোঁ,
ইয়াত AB ইনটু AB হৈ যাব AB স্কোয়াৰ আৰু ইকুৱেলত BC ইনটু BD BC ইনটু BD এইটোৱে আমাক প্ৰমাণ কৰিব দিছিলে কিন্তু ইয়াত আমি এটা কথা লিখিব লাগিব কোণ ত্ৰিভুজটো কেনেকৈ সদৃশ হ'ল কোণ কোণ সদৃশ এই কথাটো ইয়াত লিখি দিব লাগে কোণ কোণ সদৃশ তেতিয়াহ'লে আমি কি পালোঁ যে AB স্কোয়াৰ ইকুৱেল BC ইনটু BD প্ৰমাণ হৈ গ'ল আকৌ 2 নম্বৰত প্ৰমাণ কৰিব লাগে AC স্কোয়াৰ ইকুৱেল BC ইনটু DC AC স্কোয়াৰ তাৰমানে দুটা AC সোমাই আছে AC দুবাৰ আহিব আৰু এটা BC এটা DC তাৰমানে কি দেখা গ'ল AC এবাৰ এইটো ত্ৰিভুজৰ কাৰণে AC এইটো ত্ৰিভুজৰ কাৰণে আৰু এই দুটা ত্ৰিভুজৰ দুটা বাহু দিয়া আছে তাৰমানে এতিয়া আমি এই দুটা ত্ৰিভুজক সদৃশ কৰিলে তেতিয়া এই বস্তুটো আমি প্ৰমাণ কৰিব পাৰিম তাৰ বাবে আমি ইয়াৰ এই দুটা ত্ৰিভুজৰ যিকোনো দুটা কোণ সমান বুলি প্ৰমাণ কৰি দেখুৱাব লাগিব দুটা কোণ 90 ডিগ্ৰীত ওলাই আছে এটা আৰু এটা লাগে সেই এটাৰ কাৰণে প্ৰথমে ইয়াত কাম কৰিব লাগিব অকমান প্ৰথমে আমি লিখি লওঁ যে এংগেল BAD ইকুৱেল 90 ডিগ্ৰী কাৰণ প্ৰশ্নতে দিয়া আছে যে ABD এটা সমকোণী ত্ৰিভুজ তেন্তে BAD 90 ডিগ্ৰী হ'ব আচ্ছা এতিয়া কথা হ'ল যে এই BAD কোণত দুটা কোণ সোমাই আছে এটা হৈ গ'ল DAC আৰু এটা BAC তেন্তে আমি লিখিব পাৰোঁ যে এংগেল DAC প্লাস এংগেল BAC ইকুয়াল 90 ডিগ্ৰী ইয়াক আমি 1 নম্বৰ সমীকৰণ হিচাপে থৈ দিছোঁ এংগেল ACD ইকুয়াল 90 ডিগ্ৰী যেহেতু ACD এটা সমকোণ হয় তাৰ মানে ACD ভ্যালু 90 ডিগ্ৰী হ'ব আচ্ছা ACD কোণটো আমি আকৌ এই কোণ দুটা এংগেল CAB আৰু এংগেল ABC এই দুটা কোণ যোগ কৰিলে ইয়াৰ সমান হ'ব কাৰণ এটো হৈছে অন্তঃকোণ এটা বহিকোণটো বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান হয় হেতু হিচাপত এংগেল ACD ইকুৱেল এংগেল CBA প্লাস এংগেল BAC এটো লিখি দিব লাগিব বহিকোণ ইয়াক 2 নম্বৰ কৰিছো 1 আৰু 2 ৰ পৰা পাওঁ এটো হৈছে 1 নম্বৰ সমীকৰণ এটো 2 নম্বৰ সমীকৰণ 1 নম্বৰ 2 নম্বৰ পৰা আমি কি পাওঁ ইয়াৰ মানটো 90 ডিগ্ৰী হয় ইয়াৰ মানো 90 ডিগ্ৰী কলে এটো ACD ৰ সমান তাৰ মানে 1 আৰু 2 ৰ পৰা পাওঁ যে এই দুটা সমান এংগেল DAC প্লাস এংগেল BAC ইকুয়াল এংগেল CBA প্লাস এংগেল BAC এইটো আৰু এইটো এই দুটা সমান আমি 1 আৰু 2 ৰ পৰা পালো এতিয়া কি কৰিব লাগিব এতিয়া দুইফালে এইফালে আৰু এইফালে দুইফালে যদি আমি এংগেল BAC বিয়োগ কৰি দিওঁ তাহলে সমান বস্তুৰ লগত সমান বিয়োগ কৰিলে যি উত্তৰ ওলাব হেতু সমান ওলাব তেন্তে এংগেল DAC প্লাস এংগেল BAC ইয়াত মাইনাস এংগেল BAC আহি যাব আকৌ এংগেল CBA প্লাস এংগেল BAC মাইনাস এংগেল BAC তো ইয়াত কিও মাইনাস এংগেল প্লাস এংগেল BAC দুইফালে কাট খাই যাব দুটাতে এংগেল BAC মাইনাস কৰি দিয়ে দেখিনি কাট খালে তেন্তে আমাৰ কি বাছিলে যে এংগেল DAC ইকুৱেল এংগেল CBA ইমানখিনি কি কাৰণে কৰা হ'ল কাৰণটো এইটোৱে যে আমি এই সৰু ত্ৰিভুজ দুটাক সদৃশ কৰিব বিচাৰিছিলোঁ সদৃশ কৰিবলৈ যাওঁতে ইয়াত আমাৰ এই দুটা কোণ 90 ডিগ্ৰী সমান বুলি পালো কিন্তু আৰু এটা কোণ আমি বিচাৰি পোৱা নাছিলোঁ এইখিনি সমাধান কৰি এতিয়া আমি কি পালো যে DAC ইকুৱেল CBA অৰ্থাৎ এইটো হৈছে DAC আৰু এইটো CBA এই কোণ দুটা এতিয়া আমি সমান পালো এই দুটা ত্ৰিভুজৰ ভিতৰত এতিয়া আমি এই ত্ৰিভুজ দুটাক সদৃশ বুলি প্ৰমাণ কৰিব পাৰিম আৰু তেতিয়া গৈ আমাৰ আসল কথাটো প্ৰমাণ হ'ব তেন্তে আমি ইয়াত লিখিব লাগিব যে ABC আৰু DAC ত্ৰিভুজৰ ABC আৰু DAC ত্ৰিভুজৰ কি সমান পালো এটা তো এতিয়া আমি প্ৰমাণ কৰিছো যে এংগেল DAC ইকুৱেল এংগেল CBA এটো প্ৰমাণিত এতিয়া আমি প্ৰমাণ কৰিছিলো এটা তাৰ পিছত আহিব এংগেল ACB
এংগেল এ চি ডি ইকুৱেল এংগেল এ চি বি কি কাৰণে উভয় 90 ডিগ্ৰী এইকেইটা 90 ডিগ্ৰী 90 ডিগ্ৰী হ'ব এইটো এ চি ডি আৰু এ চি বি এই দুটা 90 ডিগ্ৰী তো দুটা কোণ হৈ গ'ল সমান দুটা কোণ সমান হৈ যোৱাৰ লগে লগে এতিয়া আমি ক'ব পাৰিম যে এতেকে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ ডি এ চি কেনেকৈ ধৰণে এইটো কোন কোন সদৃশ হৈ যোৱাৰ লগে লগে এতিয়া ইহঁতৰ অনুৰূপ বাহুকেইটা সমানুপাতিক হৈ যাব অনুৰূপ বাহু আমি বাছি বাছি ল'ব লাগিব যেনেকৈ ইয়াত এ চি স্কুৱেৰ ইকুৱেল বি চি ইনটু বি ডি দিয়া আছিলে তেন্তে আমি প্ৰথমে এ চি লওঁ ইয়াৰ পৰা যদি এ চি ধৰোঁ এ চি ইয়াৰ পৰা এ চি ল'লে ইয়াৰ পৰা ডি চি হৈ যাব এ চি বাই ডি চি ইয়াৰ প্ৰথম মাজৰটো বাদ দি দুইফালৰ দুটা তেতিয়াহ'লে ইয়াতো সেনেকৈ ল'ব লাগিব এ চি বাই ডি চি আকৌ ইফালে ল'ব লাগিব বি চি ইয়াত যদি বি চি লওঁ ইয়াত আকৌ এ চি আহি যাব বি চি ইয়াৰ বি চি ল'লে ইয়াত এ চি আহিব বি চি বাই এ চি এতিয়া যদি এই দুটা আমি বজ্ৰ পূৰণ কৰোঁ তেন্তে এ চি পূৰণ কৰিলে হৈ যাব এ চি স্কুৱেৰ আৰু ইকুৱেলত বি চি ইনটু ডি চি তেন্তে এইটো আমাৰ প্ৰমাণ কৰিবলগীয়া আছিলে ইয়াত